চাই আছে ডেমক্ৰেসি লাইভ ষ্টুডিঅ'ত মই দেইজি বজালিৰ হাদেৰীৰ এখন ঐতিহ্যমণ্ডিত স্থান হৈছে বুঢ়া ভকতৰ থান। এই থানখনত শুকুৰবাৰৰ পৰাই উদযাপন কৰি অহা হৈছে ১৫০ বছৰীয়া জয়ন্তী। এই সন্দৰ্ভত চাওক বজালিৰ হাদেৰীৰ পৰা দৰ্শনজ্যোতি শৰ্মাৰ এক বিশেষ ৰিপৰ্ট। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বজালিৰ হাদেৰীত থকা ঐতিহ্যমণ্ডিত বুঢ়া ভকত থানৰ ১৫০ বছৰীয়া জয়ন্তী শুকুৰবাৰে ভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে ৰূপায়ণ কৰা হয়। প্ৰতি বছৰেই মাঘ মাহৰ শুক্লা একাদশী তিথিৰ দিনা এই থানত বিশেষ ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰবাদ অনুসৰি ১৫০ বছৰ পূৰ্বে অঞ্চলটোৰ ৫গৰাকী ভকতে এডাল গছ ৰোপণ কৰি থানখন প্ৰতিষ্ঠা কৰিছিল। বিশ্বাস অনুসৰি এই থানখনত সেৱা জনালে মনোকামনা পূৰ্ণ হয়। ইতিমধ্যে বহু লোক উপকৃতও হৈছে। আনহাতে এই আয়োজনৰ সময়ত হাদেৰী গাঁৱৰ যুৱকসকলে ধুতি পাঞ্জাবী পৰিধান কৰি বিভিন্ন কাম সম্পাদন কৰে। গ্ৰামাঞ্চলৰ এই থানখনক কেন্দ্ৰ কৰি অঞ্চলটোৰ লোকসকলৰ মাজত এক আধ্যাত্মিক ভাৱ বিৰাজ কৰি অহা পৰিলক্ষিত হৈছে। এই আধ্যাত্মিকতাই অঞ্চলটোৰ লোকসকলৰ মাজত শান্তি সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে। বজালিৰ হাদেৰীৰ পৰা দৰ্শনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেসি লাইভ। এইখন আমাৰ বুঢ়া ভকতৰ থান বুলি আমি সৰুৰ পৰা গম পাওঁ। ইয়াতে মাঘ মাহৰ শুক্লা একাদশী তিথিৰ দিনাখন ভাগৱত পাঠ লগতে আপোনাৰ নাগাৰা নাম আয়োজন কৰা হয়। এইটো আমাৰ দেউতাহঁতৰ আগৰ ককাহঁতৰ দিনৰে, গতিকে ১৫০ বছৰ হ'ল। এইবাৰ আমি ৰাতিপুৱা ভাগৱত পাঠ হ'লে কি নাম আছিলে তেখেতৰ, একজন সৰু ল'ৰা আমি মাতিছোঁ। তেখেতে ভাগৱত পাঠৰ নামটো হৈছে ডেকা, মৰিগাঁৱৰ পৰা আহিছে। তেখেতে ভাগৱত পাঠ কৰি আছে। ইয়াৰ পিছত আপোনাৰ খিচিৰি ভোগ হ'ব। তাৰপিছত আপোনাৰ খিচিৰি ভোগ হোৱাৰ আগত ভাগৱত পাঠ শেষ হোৱাৰ পিছত আমাৰ এই গাখীৰৰ এইটো আমি বনাই আছোঁ। গাখীৰৰ আপোনাৰ এইটো চাউল থাকিব, গাখীৰ থাকিব আৰু ফল মূল কাটি আমাৰ গাখীৰৰ এটা ভোগ বনাওঁ। এইটো আৰু মাহ প্ৰসাদ এইবিলাক চব দিয়া যায়। তাৰপিছত আপোনাৰ খিচিৰি ভোগটো দিব। আবেলি আমাৰ ২ পাঠক আছে, নাগাৰা নামৰ পাঠক আছে। আমি জনাত এইখন থান যেতিয়া হৈছিল, ভকত ৫জনে ইয়াতে মানে ভকত ৫জনে এই গছডাল ইয়াতে গছ এডাল ৰুই ইয়াতে থানখন প্ৰতিষ্ঠা কৰিছিল। কিন্তু আমি নাজানো, ককাহঁতেও ধৰকচোন কোৱা শুনিছোঁ, ইতিপূৰ্বৰ পৰা যি চলি আহিছে সেইখিনি কথাহে আমি জানো। থানখনৰ মাহাত্য আছে। ইয়াতে কোনোবা কিবা মনোকামনা কৰি যদি মাহ প্ৰসাদ আগবঢ়ায় বা কিবা এনেকুৱা মানে হেৰি দিয়ে, শৰাই আগবঢ়ায়, তেতিয়াহ'লে আমি ইয়াতে মনোকামনাটো পূৰ্ণ হয় বুলি আমি গম পাওঁ। আমি নিজেও প্ৰমাণ পাইছোঁ। ইয়াতে এটা আপুনি লক্ষ্য কৰিব পাৰে, আমাৰ গাঁৱৰ যিখিনি ল'ৰা থাকে গোটেই ল'ৰাখিনি আপুনি চাওক, চব মানে আমাৰ জাতীয় সাজ পোছাকখিনি পৰিধান কৰি আছে। ধুতি পিৰণ গামোচা লৈ সকলো এনেকৈ আছে। ৰাতি মাহ প্ৰসাদ বিলাওঁতে গোটেইখিনি এনেকৈ থাকিব, দিনটো এনেকুৱাকৈ থাকে গোটেইখিনি। আৰু ইয়াতে আমাৰ এটা আমি কৰোঁ যে কোনোবাই যদি খিচাৰি ভোগ দান কৰে, তেওঁক আমি পেকিং কৰি হ'লেও আমি ঘৰত দি থোৱাৰ ব্যৱস্থাটো কৰোঁ। গতিকে এনেকুৱাকৈ বাঢ়ি আছে দিনক দিনে। আহক, আপোনালোকে আহক। অহাবাৰ মাঘ মাহৰ শুক্লা একাদশী তিথিৰ দিনাখন অলপ আহিব। সকলোকে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ।